পটা মাজগাঁও অঞ্চলত শোকৰ ছাঁ। অসমৰ শ্ৰমিক বাহিৰত কাম কৰিবলৈ গৈ মৃত্যু। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ৰাজু জামাল আৰু নাই। বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ মাজগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত পটা গাঁৱৰ বিছা মিয়াৰ সন্তান ৰাজু জামাল কাম কৰাৰ উদ্দেশ্যে কৰ্ণাটকত গৈছিল। প্ৰায় এবছৰৰ পৰা কৰ্ণাটকৰ মেংগলোৰ জিলাত কাম কৰি আছিল। কিন্তু যোৱা নৱেম্বৰ মাহৰ 24 তাৰিখে বিশেষ ফোন যোগে পৰিয়ালৰ মানুহে খবৰ পাই ৰাজু জামালে নিজৰ ভাড়া ৰুমত মৃত্যু হৈছে। বিশেষ সূত্ৰে জানিবলৈ পৰা মতে যোৱা 26 নৱেম্বৰত ৰাজু জামালে পৰিয়ালৰ লগত ফোন যোগে কথা পাতে। কিন্তু 27 নৱেম্বৰত ৰাজু জামালৰ মোবাইল অফ আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। কিন্তু 28 নৱেম্বৰত যিজন ঠিকাদাৰৰ তলত কাম কৰিছিল তেওঁ ফোন যোগে পৰিয়ালক জনাই ৰাজু জামালৰ মৃত্যু ঘটিছে। ঠিকাদাৰজনে জনোৱা মতে ৰাজু জামালৰ মৃতদেহ তেওঁৰ নিজ কোঠাত আৰু মূৰত কিছু আঘাতৰ চিন পোৱা গৈছে বুলিও জানিবলৈ দিয়ে। ৰাজু জামালৰ মৃত্যু স্বাভাৱিক নে আত্মহত্যা নে দুৰ্ঘটনা এতিয়াও জানিব পৰা হোৱা নাই, যদিও পোষ্টমৰ্টেম ৰিপৰ্টৰ পিছত গম পোৱা যাব। দুখীয়া পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যুৰ খবৰে মাজগাঁও পটা অঞ্চলত শোকৰ ছাঁ পেলাইছে। সুদূৰ কৰ্ণাটকৰ পৰা ৰাজু জামালৰ মৃতদেহটো ঘৰত অনাৰ কাৰণে দুটা ফ্লাইটৰ টিকট আৰু এম্বুলেন্সৰ সম্পূৰ্ণ খৰচ বহন কৰে স্থানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰে। মৃত্যুৰ খবৰ পাই ACS বিষয়া সাইবুৰ ৰহমান, পটা মাজগাঁও আঞ্চলিক মিস্ত্ৰী সন্থা আৰু বিশিষ্ট সমাজসেৱক ফালাৰভিটাৰ জাহিদুল ইছলামে পৰিয়ালটোক কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়ায়। 25-26 বছৰীয়া যুৱকে বাহিৰত কাম কৰিবলৈ গৈ মৃত্যুক সাৱটি লোৱা ৰাজু জামালৰ মৃত্যুত স্থানীয় ৰাইজে চৰকাৰৰ পৰা কমেও 10 লাখ টকাৰ অনুদান দুখীয়া পৰিয়ালটোক আৰ্থিক সাহায্যৰ দাবী জনায়। আমাৰ গাঁৱৰে সন্তান ৰাজু আলী যোৱা 1 বছৰ ধৰি বাংগালুৰুত নিৰ্মাণ শ্ৰমিক হিচাপে কৰ্মৰত আছিল। আৰ্থিক দৈন্যতাৰ কাৰণে তেওঁ বাহিৰত কাম কৰিবলগীয়া হ'ল। দুৰ্ভাগ্যবশতঃ 5 দিন আগত যি অনাকাংক্ষিত ঘটনা ঘটিল তাৰ কাৰণে আমি মৰ্মাহত। শোক সন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে অসম চৰকাৰৰ প্ৰতি মই কাতৰ আহ্বান জনাইছোঁ, এই দুখীয়া পৰিয়ালটোক কিছু পৰিমাণে হ'লেও আৰ্থিক সাহায্য কৰি পৰিয়ালটো যাতে সুচাৰুৰূপে পৰিচালিত হ'ব পাৰে, চলিব পাৰে, তাৰ কাৰণে আৰ্থিক সাহায্য আহ্বান কৰি মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। মই এজন এই পৰিয়ালৰে ব্যক্তি। মোৰ খুৰাৰ ল'ৰা আছিল ৰাজু জামাল। তেখেতে প্ৰায় 1 বছৰ মানেই হ'ল। তেখেতে কৰ্ণাটকৰ মেংগলোৰ ডিষ্ট্ৰিক্টৰ কোনোবা এখন ঠাইত তেখেতে হাজিৰা কৰিবলৈ গৈছিল আৰু তেখেতে ইতিমধ্যে পৰিয়ালখনক জনাইছে যে আমি কিছুদিন হয়তো কাম কৰিলোঁ, তে যিয়ে নহওক অলপ কিবা পইচা আমাৰ সংগ্ৰহ হৈছে, আমি ঘৰত পঠাই দিম। কিন্তু সেইমতে ঘৰৰ পৰিয়ালে পইচাখিনিও পোৱা নাই। তে যিয়ে নহওক ইয়াৰ আগতে কৈছিল যে আমি 1 সপ্তাহমানৰ ভিতৰত আমি ঘৰত আহি আছোঁ। সেই ক্ষেত্ৰত দেখা গ'ল আজিৰ পৰা 1 সপ্তাহৰ ভিতৰত মানে 5 দিন আগত আমি গম পালোঁ তাৰ মোবাইলখন সুইচ অফ। তাৰ মোবাইলৰ কোনো আমি পাত্তা কৰিব নোৱাৰিলোঁ বা আমি বুজিব নোৱাৰিলোঁ যে মোবাইলটো কেনেকৈ কিয় সুইচ অফ হ'ল। যিয়ে নহওক তাৰ পাছত আমি তাৰে এজন ব্যক্তিৰ হতুৱাই আমি হয়তো খবৰখিনি পালোঁ আৰু তাৰ পাছতেই আমি হয়তো আমাৰ এই খুৰাৰ ল'ৰাজনক আমি আমাৰ গাঁওবাসী, আমাৰ বংশৰ মানুহ, অঞ্চলৰ মানুহ একেলগে বহি আলোচনা কৰি, যেহেতু পৰিয়ালটোৰ অৱস্থা একেবাৰে বেয়া, যাৰ কাৰণে কাম কৰিবলৈ গৈছিল, সেয়ে আমি পইচা পাতি অলপ সংগ্ৰহ কৰি কোনো ৰকমে আৰু 2-4জনে সহায় কৰিছে। হয়তো তাৰ মাধ্যমেদি
যিয়ে নহওক চৰকাৰৰ ওচৰত আমি কাতৰ অনুৰোধ জনাইছো। তাৰ লগতে আমাৰ হয়তো পৰিচয়খিনি নিশ্চয় আমি চৰকাৰক অৱগত কৰিব লাগিব। সেই হিচাপত আমাৰ গাঁওখনৰ নাম হ'ল পটা গাঁও আৰু আমাৰ বৰ্তমান যিটো বিধানসভা সমষ্টি হৈছে সেইটো হ'ল 25 নং পাকাবেতবাৰী বিধানসভা সমষ্টি আৰু ডিষ্ট্ৰিক্টটো হ'ল আমাৰ বৰপেটা। সেয়ে আমি ইয়াৰ পৰা আমি চৰকাৰক কাতৰ অনুৰোধ জনাইছো যে তেখেতসকলে আৰ্থিক সহায় কৰি এই পৰিয়ালটোক চকু দিব পাৰে পৰিয়ালটোৰ প্ৰতি। আৰু ল'ৰাটোৰ নাম হ'ল ৰাজু জামাল আৰু দেউতাকৰ নাম হ'ল বিশামিয়া আৰু ল'ৰাটোৰ বয়স 22 মান হ'ব আৰু কি 22 মান বছৰ হ'ব। এইখিনিতেই মই চৰকাৰক অনুৰোধ জনাই মই শেষ কৰিছো।